রুলিং ক্যামেরা অ্যাকশন। হেল্ল' এভৰিৱান, ৱেলকাম বেক মাই চেনেল। আজি মই বেলচা এখনৰ বিষয়ে ক'ম। এইখন হ'ল বেলচা। এই বেলচাখন একদম নাম আছে, চব মানুহে এইখন বেলচাই ব্যৱহাৰ কৰে। প্ৰায় আমাৰ এইফালে ট্ৰেক্টৰবিলাকত যিমান বেলচা মাৰে। আৰু এই বেলচাখনৰ কোম্পানীটো হ'ল এগ্ৰ' কোম্পানী। আৰু এই বেলচাখন একদম বেষ্ট আছে, মানে বেলচাৰ কাৰণে বেষ্ট বেলচা হয়, মাটিৰ কাৰণে বেষ্ট বেলচা হয়। আৰু বেলচাখন দেখিছে নহয়, স্কোপবিলাক কেনেকৈ আছে। এইটো এটা স্কোপ, এইটো এটা স্কোপ, এইটো এটা স্কোপ, আৰু এইটো। আৰু এই বেলচাখন যদি বেয়া হৈ নাযায় আৰু যদি আপোনাৰ নালটো ভাগি যায় বাই চান্স, মানে মাৰ্কেটত বেলচাও কিনিবলৈ পায়, এই নালো কিনিবলৈ পায়। এই কাঠৰ নালটোত লৈ এতিয়া মাৰ্কেটত হৈ আছে 80 টকা। আৰু যদি আপোনাৰ বেলচাখন যদি ফাটি যায় এনেকুৱাত, ৱেল্ডিং মাৰিব পাৰিব। ৱেল্ডিঙত বেছি পইচা নলয়, 50 টকাকৈ লয় এবাৰ। আৰু ঠিকে আছে মাৰি। আৰু যদি আপুনি নতুনকৈ কিনি আনে, যদি এইটো মুখটো মাটিত মাৰিবৰ কাৰণে ধাৰ লাগে, তেতিয়াহ'লে ধাৰ মাৰিবলৈ হ'লে মেচিনে মাৰি দিয়ে। এইটো পূৰা ধাৰটো দি দিব, 30 টকা লয়। তাকে যদি আপোনালোকৰ কাৰোবাৰ ট্ৰেক্টৰ আছে, যদি বেলচা কিনে, তেতিয়াহ'লে এইখন বেলচা কিনিব। আপোনালোকৰ পালি পহৰীয়াবিলাকে মাৰি মজা পাব। তাৰপিছত কি ক'ম আৰু, এই বেলচাখন একদম পূৰা মজা আছে, পাতলাও আছে। নালটো অলপ সৰু চাইজৰ আনিব লাগে। ঠিকে আছে আৰু একদম বেষ্ট বেলচা হয়। আপোনালোকক লাগিলে লৈ ল'ব। আমাৰ গোগামুখৰ যদি ওচৰে পাঁজৰে হয়, ৰাজধানীৰ কাষতে এখন আছে, আৰু DK ৰোডত এখন আছে। আচলতে বেলচা তাত অকণমান দাম কমকৈ পায়। আপোনালোকে যদি লাগে লৈ ল'ব। বেলচা জয় জিন্দাবাদ, জয় হিন্দ।